নমস্কাৰ, মই ত্ৰৈলোক্য শইকীয়াই তোমালোকৰ সন্মুখত এবাৰ বুৰঞ্জীৰ কেইটামান কুইজ দিব বিচাৰিছোঁ। মন দি শুনিবৰ বাবে আশা থাকিল। বৰ্ণৰ আৱিষ্কাৰ কেতিয়াৰ পৰা হয়? খ্ৰীষ্টপূৰ্ব 3500 চনত বুদ্ধৰ পূৰ্বজন্মৰ ওপৰত যুগুতোৱা কাহিনী সংগ্ৰহক কি বোলে? জাতক। নৱপ্ৰস্তৰ যুগৰ আৰম্ভণি কেতিয়াৰ পৰা হয়? আনুমানিক খ্ৰীষ্টপূৰ্ব প্ৰায় 6000 বছৰৰ পৰা। ভাৰতৰ বুৰঞ্জীৰ কোনটো সময়ক সোণালী যুগ বোলা হয়? গুপ্ত যুগক। ভাৰতৰ নেপোলিয়ন আখ্যা কাক দিয়া হয়? সম্ৰাট সমুদ্ৰগুপ্তক। বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন? গৌতম বুদ্ধ। বুদ্ধ শব্দৰ অৰ্থ হ'ল জ্ঞানী। বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম কি? ত্ৰিপিটক। জৈন ধৰ্ম কোনে প্ৰৱৰ্তন কৰিছিল? মহাবীৰ বৰ্ধমান। এই ধৰ্মৰ প্ৰধান শাখা। শ্বেতাম্বৰ আৰু দিগম্বৰ মূল আদৰ্শ। অহিংসা, সত্য, আশ্চৰ্য আৰু অপৰিগ্ৰহ। মৌৰ্য বংশ কোনে প্ৰতিষ্ঠা কৰে? চন্দ্ৰবাবু মৌৰ্যই। এই বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল অশোক। কোনজন ভাৰতীয় শাসকে অশ্বমেধ যজ্ঞ পাতিছিল? সমুদ্ৰগুপ্তই। শিলাদিত্য উপাধি কোন সম্ৰাটৰ? সম্ৰাট হৰ্ষবৰ্ধন। বু মানে মূৰ্খ, ৰণ মানে শিক্ষা আৰু জি ভঁৰাল। এই বুৰঞ্জী শব্দকেইটা কোন ভাষা? বুৰঞ্জী শব্দকেইটা টাই ভাষা। ইউৰোপৰ জন্ম, এছিয়াৰ মৃত্যু আৰু আফ্ৰিকাত সমাধিস্থ হোৱা ৰজাজনক কোন? মহাবীৰ আলেকজেণ্ডাৰ। জন্ম গ্ৰীচৰ মেচিডিয়ানত, মৃত্যু ইৰাকৰ বাগদাদ আৰু সমাধিস্থ হৈছিল মিছৰৰ আলেকজেণ্ড্ৰিয়াত। কোনে প্ৰথম ইংৰাজী ভাষাৰ নিৰ্ভৰযোগ্য বুৰঞ্জী প্ৰণয়ন কৰিছিল? ছাৰ এডৱাৰ্ড গেইটে। প্ৰথম মহাসমৰ কেতিয়া আৰম্ভ হৈছিল? ইংৰাজী 1914 চনৰ আগষ্টৰ পৰা 1918 চনৰ নৱেম্বৰলৈকে। দ্বিতীয় মহাসমৰ কোন চনত আৰম্ভ হৈছিল? 1939 চনৰ পৰা 1945 চনলৈকে। প্ৰথম কোনখন দেশত নৱজাগৰণৰ সূচনা হয়? ইটালীত। যীশুখ্ৰীষ্টৰ জন্মস্থান ক'ত? জেৰুজালেমত। বেথেলহামত। ভাৰতবৰ্ষৰ সবিশেষ হিন্দু ৰজাজন কোন? হৰ্ষবৰ্ধন। তৰাইন শব্দ আৰু দ্বিতীয় যুগ কেতিয়া হৈছিল? প্ৰথম যুদ্ধ 1191 চন আৰু দ্বিতীয় যুদ্ধ 1192 চনত। অসম কেতিয়াৰ পৰা ব্ৰিটিছৰ অধীনলৈ যায়? ইৰামন্দি সন্ধিৰ ফলস্বৰূপে 1862 খ্ৰীষ্টাব্দৰ পৰা 24 ফেব্ৰুৱাৰীৰ দিনা। সম্ৰাট অশোকৰ শিক্ষাগুৰুগৰাকীৰ নাম কি? উপগুপ্ত। ভাৰতৰ মোগল সম্ৰাটৰ প্ৰতিষ্ঠাপক কোন আছিল? জাহাউদ্দিন মহম্মদ বাবৰ। ভাৰতৰ জাতীয় কংগ্ৰেছৰ জনক কোন? এলান অক্টোভিয়া হিউম। 1885। ইংৰাজ আৰু ফৰাচীৰ মাজত হোৱা যুদ্ধক কি নামেৰে জনা যায়? 100 বছৰীয়া যুদ্ধ। 1338 খ্ৰীষ্টাব্দৰ প্ৰায় 115 বছৰ ধৰি এই যুদ্ধ চলে। ভাৰত স্বাধীন হোৱাৰ সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কোন আছিল? ৰিচাৰ্ড ক্লিনমেন এটলি। ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা প্ৰথম অসমীয়া কোন আছিল? গোমধৰ কোঁৱৰ। পোনপ্ৰথমবাৰৰ বাবে ভাৰতত স্বাধীনতা আন্দোলনৰ স্বৰাজৰ দাবী কোনে কৰিছিল?
বাল গংগাধৰ তিলক। ভাৰতৰ স্বতন্ত্ৰতা সেনানী জয় হিন্দ সম্ভাষণ প্ৰথম কোনজন ভাৰতীয় ব্যৱহাৰ কৰিছিল? নেতাজী সুভাষ চন্দ্ৰ বসু। কোনজন মহান ভাৰতীয়ই হৰিজনসকলক ঈশ্বৰৰ সন্তান বুলি আখ্যা দিছিল? মোহন দাস কৰমচাদ গান্ধী, মহাত্মা গান্ধী। চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰধানমন্ত্ৰীজনৰ নাম কি? চাণক্য। বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ বাবে সম্ৰাট অশোকে পুত্ৰ-কন্যাক সিংহলৈ পঠিয়াওঁতে লগত এবিধ গছ দি পঠিয়াইছিল। গছবিধৰ নাম কি? আহঁত গছ। নেপোলিয়নৰ সৈতে ৰাজকীয়ভাৱে চিঠি আদান প্ৰদান কৰা ভাৰতীয়জনৰ কোন আছিল? মহীশূৰ টিপু চুলতান। প্ৰথম মংগোলীয় ভাৰত আক্ৰমণকাৰীজনৰ নাম কি আছিল? চেংগিছ খান। নৱৰত্ন কাৰ ৰাজ্যসভাৰ আছিল? দ্বিতীয় চন্দ্ৰগুপ্ত মৌৰ্য ৰাজ্যসভাৰ। ময়ূৰ সিংহাসন কাৰ আছিল? সম্ৰাট শ্বাহজাহানৰ। চুকাফা কেতিয়া অসমলৈ আহিছিল? 1228 খ্ৰীষ্টাব্দত। ৰাজধানী আছিল চৰাইদেউ। কুমাৰ ভাস্কৰ্য ব্ৰহ্মৰ দিনত অসমলৈ অহা চীনা পৰিব্ৰাজকজনৰ নাম কি আছিল? হিউৱেন চাং। প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কোন আহোম ৰজাৰ দিনত হৈছিল? স্বৰ্গদেউ লক্ষ্মীসিংহৰ ৰাজত্বকালত। প্ৰথম মানৱতাবাদী পুৰুষ কাক কোৱা হয়? কনফুচিয়াছ। মাটিৰ জৰীপ কাৰ্য প্ৰথমে কোনে প্ৰৱৰ্তন কৰিছিল? গদাধৰ সিংহই। ইতিহাসত সংবেগ নামটো কিয় বিখ্যাত? কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনে মিত্ৰতা স্থাপনৰ উদ্দেশ্যে হৰ্ষবৰ্ধনৰ ওচৰলৈ যিজন পতকী পঠাইছিল তেওঁৰ নামেই হ'ল সংবেগ। তেজপুৰৰ পৰিণাম কি? শোণিতপুৰ। ধোত এলেহুৱাসকলৰ দ্বাৰা দুধৰ আলি আৰু নাম ডাঙৰ শিলৰ সাঁকো সজাইছিল। আনহাতে গুৱাহাটী উমানন্দ মন্দিৰো নিৰ্মাণ কৰিছিল। সেই মহান স্বৰ্গদেউজনৰ নাম কি? গদাধৰ সিংহ। মহিলাসকলক বিশ্বৰ কোন যুদ্ধৰ পৰা পুলিচত ভৰ্তি কৰা হৈছিল? দ্বিতীয় বিশ্বযুদ্ধ 1939 চনৰ পৰা। ইহুদীসকলৰ ওপৰত অবৰ্ণনীয় অত্যাচাৰ চলোৱা একনায়কবাদী শাসকজন কোন আছিল? জাৰ্মানৰ শাসক হিটলাৰ। কৃষি উৎপাদন আৰু বিতৰণ ব্যৱস্থা ৰাষ্ট্ৰীয়কৃত কৰা ৰজাজন কোন আছিল? চীন সম্ৰাট চি চাং। 1038 খ্ৰীষ্টাব্দত। ভাৰতত প্ৰথম মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? জাহাউদ্দিন মহম্মদ বাবৰ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ জনক কোন? এলান অক্টোভিয়া হিউমেন। 1835 চন। ইংৰাজ আৰু ফৰাচীৰ মাজত হোৱা যুদ্ধক কি নামেৰে জনা যায়? 100 বছৰীয়া যুদ্ধ। 1338 খ্ৰীষ্টাব্দৰ পৰা প্ৰায় 115 বছৰ ধৰি এই যুদ্ধ চলিছিল। ভাৰতত স্বাধীন হোৱাৰ সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কোন আছিল? ৰিচাৰ্ড ক্লিমেণ্ট এটলি। ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা প্ৰথম অসমীয়াজনৰ নাম কি আছিল? গোমধৰ সিংহ। আৰ্যসকলৰ যাতায়াতৰ বাবে কি ব্যৱহাৰ কৰিছিল? ঘোঁৰা। হিন্দু ধৰ্মৰ আন এটা নাম কি? সনাতন ধৰ্ম। হিজৰী চন কেতিয়াৰ পৰা গণনা কৰা হয়? 662 খ্ৰীষ্টাব্দত হজৰত মহম্মদ মক্কাৰ পৰা মদিনালৈ মনে মনে যোৱাৰ সময়ত হিজৰী চন গণনা কৰা হয়। খ্ৰীষ্টানসকলৰ ধৰ্মীয় উৎসৱটোৰ নাম কি? বৰদিন। কোনবিলাক মানুহে ঘোঁৰাৰ মাংস আৰু গাখীৰ খায়? মধ্য এছিয়াত কাজাৰ আৰু ঘিৰজিতসকলে। ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনভাৰ পেলাই কোন চনত ব্ৰিটেইনৰ ৰজাই ভাৰতৰ শাসন অধিগ্ৰহণ কৰিছিল? 1858 চন। ভাৰতৰ প্ৰথম
ভাৰতৰ প্ৰধানমন্ত্ৰী পদত লাল বাহাদুৰ শাস্ত্ৰীয়ে কিমান দিন কাৰ্যনিৰ্বাহ কৰিছিল? 1 বছৰ 7 মাহ 2 দিন। 1964 চনৰ 9 জুনৰ পৰা 1964 চনৰ 11 জানুৱাৰীলৈ। হৰপ্পাৰ খনন কাৰ্য কাৰ পৃষ্ঠপোষকতাত হৈছিল? দয়াৰাম সাহানী। ভাৰতত মোগলৰ সাম্ৰাজ্যৰ শেষ সম্ৰাট কোন আছিল? দ্বিতীয় বাহাদুৰ শ্বাহ জাফৰ। ল'ৰাৰজা আহোমৰ নাম চুলিকাফা। তেওঁৰ মন্ত্ৰীজনৰ নাম কি আছিল? লালুক খোলা বৰফুকন। মূলা গাভৰুৰ স্বামীৰ নাম কি আছিল? ফ্ৰাংচেংমুং বৰপাত্ৰ গোহাঁই। চীনা পৰিব্ৰাজক হিউৱেন চাঙে উল্লেখ কৰা অক্ষয় বট নামৰ বৃহৎ গছজোপা ভাৰতৰ কোন ঠাইত আছে? এলাহাবাদৰ পবিত্ৰ সংগমত। শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন আৰু মুছলমানৰ সেনাপতি কোন আছিল? ৰামসিংহ। স্বাধীনতাৰ পাছত ভাৰতত প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? চক্ৰবেহুৰ ৰাজা গোপালচাৰী। নিজৰ আত্মজীৱনী লিখা মোগল সম্ৰাট দুজনৰ নাম কি আছিল? বাবৰ আৰু জাহাংগীৰ। মতিলাল নেহৰুৰ প্ৰতিষ্ঠা কৰা পাৰ্টিটোৰ নাম কি আছিল? স্বৰাজ পাৰ্টি। কোনগৰাকী মহিলা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভানেত্ৰী আছিল? চন্দ্ৰবাবু নাইডু। ৰাষ্ট্ৰপতিৰ পদ্মভূষণ সন্মান পোৱা প্ৰথম অসমীয়া কোন আছিল? প্ৰাক্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা। পোৰামক্কা মছজিদ কোনে নিৰ্মাণ কৰিছিল? গিয়াজুদ্দিন আউলিয়া। কোনে কেতিয়া সংযুক্ত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত অধ্যক্ষা নিৰ্বাচিত হৈছিল? বিজয়লক্ষ্মী পণ্ডিত। ইংৰাজী 1953 চন। ভাৰতৰ ৰাজনীতিবিদসকলৰ ভিতৰত সুদীৰ্ঘদিন মুখ্যমন্ত্ৰী পদত থকা ৰাজনীতিবিদজনৰ নাম কি? পশ্চিমবংগৰ মুখ্যমন্ত্ৰী জ্যোতি বসু। কোনজন ব্যক্তিক সংস্কাৰ আন্দোলনৰ শুভকৰ্তা বুলি অভিহিত কৰা হয়? মাৰ্টিন লুথাৰ। সৰ্বপ্ৰথম আহোম ৰজা কোন আছিল? চুকাফা। 40 বছৰ ৰাজত্ব কৰিছিল। আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল? মুঠ 40 বছৰ। 40 জন ৰজাই 600 বছৰ ৰাজত্ব কৰিছিল। ল'ৰাৰজা কোন? চুলিকাফা আৰু ল'ৰাৰজাৰ আটাইতকৈ কম সময়ীয়া আহোমৰ ৰজা। প্ৰায় 14 বছৰ বয়সত তেওঁ ৰজা হৈছিল। অসমৰ পৌৰাণিক নাম কি? কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ। বুৰঞ্জীমূলক ঠাই হিচাপে অসমৰ কোন জিলাক অভিহিত কৰা হয়? শিৱসাগৰ জিলাক। আহোমসকলৰ মুখ্য ফৈদৰ সাধাৰণ নাম কি? সাতঘৰীয়া আহোম। স্বাধীনতা আন্দোলনত অসমৰ প্ৰথম শ্বহীদ কোন? পিয়লি ফুকন। 1830 চনত তেখেতক ফাঁচি দিয়া হৈছিল। নিজ ৰাজ্যত ৰূপৰ মুদ্ৰা প্ৰচলন কৰা ভাৰতৰ সম্ৰাটজনৰ নাম কি? শ্বেৰশ্বাহ। কোনজন গভৰ্ণৰ জেনেৰেলৰ দিনত ভাৰতত ৰেলসেৱা প্ৰৱৰ্তন কৰা হয়? লৰ্ড ডেলহাউচি। কোনজন আহোম ৰজাই প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? চুহুংমুং দিহিঙীয়া ৰজাই। ভাৰতত থকাৰ সময়ত ব্ৰিটিছসকলে কোনখন ঠাইত প্ৰথম 3 বৰণীয়া পতাকা উত্তোলনৰ চেষ্টা কৰিছিল? গহপুৰত 1942 চনত। আহোমসকলৰ মুখ্য ফৈদৰ সাধাৰণ নাম কি? সাতঘৰীয়া আহোম। বুৰঞ্জীমূলক ঠাই হিচাপে অসমৰ কোনখন জিলা অভিহিত কৰা হয়? শিৱসাগৰ জিলা। এতিয়া মই বিচিত্ৰ তথ্য কেইটামান দিব বিচাৰিছোঁ। 2004 চনত মিছ ইউনিভাৰ্ছ কোন? জেনিফাৰ কিংছ, অষ্ট্ৰেলিয়া। ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ সদস্য সন্মান লাভ কৰা অসমীয়া বিজ্ঞানীগৰাকীৰ নাম কি? শ্ৰী জয়শ্ৰী চুতীয়া। মাদাৰ টেৰেছাই কলিকতাত এখন বিদ্যালয়ৰ শিক্ষয়িত্ৰী থাকোঁতে কি বিষয় পঢ়াইছিল? ভূগোল।
কোন কোন দেশক লগ লগাই দক্ষিণ এছিয়া মণ্ডল বা সাৰ্ক গঠন কৰা হৈছে? ভাৰত, বাংলাদেশ, পাকিস্তান, শ্ৰীলংকা, নেপাল, ভূটান আৰু মালদ্বীপ। পঞ্চতীৰ্থ কি? কুৰুক্ষেত্ৰ, গংগা, গয়া, প্ৰভাত, পুৰস্ক এইখন ঠাইক পঞ্চতীৰ্থ বোলে। চাৰ্কাছ শব্দটো কোন ভাষাৰ পৰা উৎপত্তি হৈছিল? লেটিন। কোনে কেতিয়া অসমীয়া বিশ্বকোষ সংকলনৰ কাম আৰম্ভ কৰে? 2001 চনত অসম সাহিত্য সভাৰ তেতিয়াৰ সভাপতি হোমেন বৰগোহাঞিৰ নেতৃত্বত এই কাম আৰম্ভ হয়। তানচেং বঁটা কাক প্ৰদান কৰা হয়? প্ৰসিদ্ধ বাদ্যকাৰক। চৰাই চিৰিকটিয়ে বেঙুনীয়া ৰঙৰ কাপোৰ পিন্ধি ছদ্মবেশ ধাৰণ কৰে কিয়? চৰাইয়ে বেঙুনীয়া ৰং দেখা নাপায় আৰু ধৰিব নোৱাৰে। লেবৰেটৰিয়ানবিলাকে বিপদ বুজিবলৈ সাধাৰণতে কি ৰং ব্যৱহাৰ কৰে? উজ্জ্বল হালধীয়া। ভাৰতৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ সঞ্চালক প্ৰধানজনৰ নাম কি? মহিলাসকলৰ বাবে থকা অসমৰ একমাত্ৰ সমবায় বেংকটো ক'ত? যোৰহাটত। কনকলতা আৱাহন কোঅপাৰেটিভ বেংক। কোনে কেতিয়া অসমত প্ৰথম গ্ৰন্থমেলা প্ৰকাশ কৰে? অসম প্ৰশাসন পৰিষদ, 1934 চন। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 2003 চনত অসম উপত্যকা সাহিত্য বঁটা কোনে লাভ কৰিছিল? নিৰুপমা বৰগোহাঞি। 2003 চনত সাহিত্য একাডেমি লাভ কৰা সাহিত্যিকগৰাকীৰ নাম কি? বীৰেশ্বৰ বৰুৱা। গ্ৰন্থ অনেক মানুহ, অনেক নিৰ্জন ঠাই, নিৰ্জনতা। ভাৰতৰ নিম্ন সদনৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলক শপত বাক্য পাঠ কৰোৱা হয়। এই শপত বাক্য প্ৰথমতে কোনজন সদস্যক পাঠ কৰোৱা হয়? আন্দামান নিকোবৰ পৰা নিৰ্বাচিত সাংসদজনক। ৰাষ্ট্ৰসংঘত 6টা ভাষা স্বীকৃতি দিছে যদিও কাৰ্যালয় কাম কাজৰ বাবে মাত্ৰ 2টা ব্যৱহাৰ কৰে। ভাষা দুটা কি কি? ইংৰাজী আৰু ফৰাচী। সৰ্বশিক্ষা অভিযান কি? সৰ্বশিক্ষা অভিযান হৈছে প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীন ৰূপ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে যুগুতাই উলিওৱা এখন আঁচনি। দেশৰ আটাইখন ৰাজ্যৰ শিক্ষামন্ত্ৰীক সন্মানিত 1938 চনত অক্টোবৰৰ মাহত সৰ্বশিক্ষা অভিযানৰ চূড়ান্ত ৰূপ দিয়া হৈছিল। ই কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন লাভ কৰে 2000 চনৰ নৱেম্বৰ মাহত। বিশ্বৰ এখন দেশত ছাগলী চুৰ কৰিলে প্ৰাণদণ্ড দিয়া হয়। দেশখনৰ নাম কি? আফ্ৰিকাৰ কংগো। দেওবাৰ এটা ছুটিৰ দিন। এই দিনটো ছুটিৰ দিন হিচাপে ভাৰতবৰ্ষৰ কোনে প্ৰচলন কৰিছিল? গভৰ্ণৰ জেনেৰেল লৰ্ড বেচিলিয়েটে। প্ৰথম কোনগৰাকী অসমীয়া মহিলাই ভাৰতৰ স্বাধীনতা যুঁজত কাৰাবৰণ কৰিছিল? চন্দ্ৰপ্ৰভা শইকীয়া। পৃথিৱীৰ বিখ্যাত ছিংগাপুৰৰ আগৰ নাম কি আছিল? ভাৰতৰ নাম সিংহপুৰ। ভাৰতীয় নাম সিংগাপুৰ, চিটি অৱ দ্য লায়ন্স। 2004 চনত US অপেন বিজয়ী মহিলাগৰাকীৰ নাম কি? ৰাছিয়ান টেনিছ তাৰকা স্বেটলানা কুজনেটছোভানা। জীৱনত প্ৰথমটো গ্ৰেণ্ড শ্লেম দখল কৰে। ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ প্ৰথম অসমীয়া মহিলা কোন আছিল? ৰেণুকা দেৱী বৰকটকী। বাংলাদেশৰ বিতৰ্কিত নাৰীবাদী লেখিকাগৰাকীৰ নাম কি? তাছলিমা নাছৰিন। পোনপ্ৰথমে বিশ্বত কাৰ সময়ত চিজাৰিন পদ্ধতি ব্যৱহাৰ কৰা হৈছিল? ৰোম সম্ৰাট জুলিয়াছ চিজাৰ। অসমৰ কোনখন ঠাইত বিশেষ সময়ত বিশেষ ঠাইত চৰাই সমাৱেশ ঘটা বাবে পৃথিৱী বিখ্যাত হৈছে? উত্তৰ কাছাৰ জিলাৰ জাতিংগা। কোন চনত
কোন দেশৰ পতাকাত দেশখনত মানচিত্ৰ অঁকা হৈছে? ছাইপ্ৰাছ। ভূগৰ্ভৰ তেল খান্দি উলিওৱা সৰ্বপ্ৰথম ব্যক্তিগৰাকীৰ নাম কোন? এলউইক ড্ৰিকো। সাম্প্ৰতিক কালত বিতৰ্কিত পদচ্যুত ৰাষ্ট্ৰনেতা ছাদ্দাম হুছেইনে কেতিয়া ধৰা পৰে? 2003 চনৰ 14 ডিচেম্বৰত ইৰাকত প্ৰাক্তন ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইনে তেওঁৰ গৃহচহৰ কীৰ্তিচিত জীৱনতে গ্ৰেপ্তাৰ হয়। মাইনা পাৰিজাত নামৰ বিখ্যাত শিশু সন্থাটোৱে কোনে স্থাপন কৰিছিল? নলিনীবালা দেৱী। ভাৰতবৰ্ষৰ বাহিৰে আৰু এখন ৰাষ্ট্ৰই 15 আগষ্ট স্বাধীনতা দিৱস হিচাপে পালন কৰে। সেই ৰাষ্ট্ৰখনৰ নাম কি? দক্ষিণ কোৰিয়া। কোনগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ জন্মদিন 4 বছৰৰ মূৰত হয়? মোমাৰ্জী দেশাই। 29 ফেব্ৰুৱাৰী। ৰাশি কি কি? দ্বাদশ ৰাশি: মেঘ, বৃষ, মিথুন, কৰ্কট, সিংহ, কন্যা, তুলা, বৃশ্চিক, ধনু, মকৰ, কুম্ভ আৰু মীন। দেৱী সৰস্বতীৰ হাতত থকা বীণাখন কেইডাল তাঁৰ থাকে? 7ডাল। ভাৰতৰ প্ৰথম মহিলা বিমান পাইলট কোন? দুৰ্ভা বেনাৰ্জী। নোবেল বঁটা প্ৰত্যাখ্যান কৰা ব্যক্তি জা পল চানে আনজন কোন ছুইডিছ নাট্যকাৰে নোবেল বঁটা প্ৰত্যাখ্যান কৰিছিল? ষ্টিনবাৰ্গ। ভাৰতৰ IIT ক'ত ক'ত আছে? খড়গপুৰ, মুম্বাই, চেন্নাই, কলকাতা, কানপুৰ, দিল্লী, গুৱাহাটী। এই 6খনত IIT ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজি। কোনখন দেশে কম্পিউটাৰত যুদ্ধ বোমাৰ পাৰমাণৱিক পৰীক্ষা চলাইছিল? আমেৰিকা। অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? 1985 চনৰ 15 আগষ্ট। চিকিৎসক আৰু নাৰ্ছসকলে কাৰ নামত সপেত খায়? চিকিৎসক হিপ'ক্ৰেটছ